সদৌ অসম চাহ খেতিয়ক সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী। সদৌ অসম চাহ খেতিয়ক সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান নকৰাৰ প্ৰতিবাদত জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক উচিত মূল্য প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে খৰাং পীড়িত অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনায়। বেলেগ কাৰণ একো নাই, আমি খেতিয়ক মানুহ, আমি চাহ খেতি কৰো, আমি ক্ষুদ্ৰ খেতিয়ক। আমি আজি খেতি বাদ দি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। কিহৰ কাৰণে? আমাৰ চাহৰ যিটো উচিত মূল্য আমি পোৱা নাই। আমি আজি চাহ কৰিবলৈ যাওঁতে আমাৰ প্ৰতি কেজি চাহত আমাৰ উৎপাদন হয় 25 টকা। আমি এতিয়া কেইটকাত 13 টকা 12 টকাত আমি চাহ বিক্ৰী কৰি আছো। কিন্তু আপুনি চাওক, আজি পকা পাতৰ পাৰ কেজি পকা পাত এতিয়া 300 টকাৰ তলত কোনেও নাপায়। আপুনি যদি আজি বজাৰত কিনিবলৈ যায় পকা পাত আপুনি মিনিমাম 300 টকা, কিন্তু আমি কেঁচা পাত আমি দি আছো 13 টকা 12 টকাকে। তাৰমানে কি আমি শোষিত হৈ আছো। বৃহৎ গোষ্ঠীয়ে বা আজি বদলি ক্ষেত্ৰৰ পৰা শোষণ কৰিছে, আৰু সেই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ কৰিছো যে এটা মিনিমাম মূল্য এটা দিয়ক, য'ত আমি বাচি ৰাখিম। আৰু সেইকাৰণে আমি কৈছো আপোনালোকে কমেও আমাৰ যিহেতু উৎপাদন 25 টকা, আপোনালোকে মিনিমাম 30 টকা বা 35 টকা এটা মিনিমাম ৰেট এটা ফিক্স কৰক। আৰু চৰকাৰক আমি অনুৰোধ জনাইছো যে চৰকাৰক অনুৰোধ যে আপোনালোকে যিকোনো প্ৰকাৰৰে চাহৰ মিনিমাম মূল্য এটা নিৰ্ধাৰণ কৰক, যাতে ক্ষুদ্ৰ খেতিয়ক জীয়াই থাকে। আৰু ক্ষুদ্ৰ চাহ আমি চাওক, আজি গোটেই ভাৰতবৰ্ষত 53% ক্ষুদ্ৰ খেতিয়কে উৎপাদন কৰে। বৃহৎ গোষ্ঠীক আমি চাই পেলাই গলো। গতিকে আমিয়ে ভৱিষ্যত, ক্ষুদ্ৰ খেতি কৰি চাহৰ ভৱিষ্যত। আৰু এই চাহ গোষ্ঠীটো জীয়াই ৰাখিবলৈ হলে আমাৰ কাৰণে, আমাৰ ক্ষুদ্ৰসকলক জীয়াই ৰাখিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা লবই লাগিব। মিনিমাম ৰেট এটা ফিক্স কৰিবই লাগিব, আৰু তেতিয়াহে ক্ষুদ্ৰ জীয়াই থাকিব আৰু চাহপাত উৎপাদন থাকে। নহলে এই বৃহৎ গোষ্ঠীটো চেজ হৈ যাব। সেয়ে আমি চৰকাৰক অনুৰোধ কৰিছো। আজি সেইকাৰণে আমি ৰাজপথলৈ ওলাই আহিছো যে এটা মিনিমাম মূল্য ঠিক কৰক। আৰু গোলাঘাট জিলা হৈছে এতিয়া খৰাং পীড়িত। সেইকাৰণে আমি চৰকাৰক জনাইছো আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা কৰক। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ চাহ।